টিএমপিকে এই অনুষ্ঠান আয়োজন কৰাৰ কাৰণে কিনো কম, ভাষা ইয়াত ভাষা নাইকিয়া হৈ গৈছে। কি ভাষাৰে কম? সমগ্ৰ অসমত আমাৰ বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সংগঠন আছে। কোনো অসম ছাত্ৰ সন্থাই আমি কাম কাজ কৰি আছোঁ, কিন্তু এনেকৈ বিশালভাৱে বৃহৎভাৱে সুসংগঠিতভাৱে এনেকৈ ক্ৰীড়াৰ প্ৰতিযোগিতাৰ আয়োজন কিন্তু কোনেও কৰিব পৰা নাই। অসমৰ মাটিত যদি কৰিছে তেতিয়া এটাই ছাত্ৰ সংগঠন, সেয়া হ'ল টিএমপিকে। আৰু সেইকাৰণে ক'ব কিন্তু টিএমপিকে লং লিভ, টিএমপিকে লং লিভ, টিএমপিকে লং লিভ, মিছিং ফ'ৰ্চ কাৰ্নিভেল লং লিভ। সঁচাকৈ যি ধৰণে এই ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছে অসমৰ মাটিত কোনো ছাত্ৰ সংগঠনে কৰিব পৰা নাই। আৰু সেইকাৰণে কোনো মিছিং ছাত্ৰ সন্থা, টিএমপিকে, ইয়াৰ আয়োজকসকল, ইয়াৰ আঁৰত থকা সকলো ব্যক্তি, ইয়াৰ অংশগ্ৰহণী সকলোকে আমাৰ ক'বলৈ মন গৈছে। ইয়াত যেতিয়া সোমাই আহিছোঁ ছাত্ৰ সন্থা বা সতীৰ্থসকলৰ সৈতে ইয়াত বহি আছোঁ, ইয়াত যি ধৰণে ইয়াৰ আয়োজন কৰা হৈছে, তিনিটা শব্দই ক'বলৈ মন গৈছে। আৰু তিনিটা শব্দই হ'ল টিএমপিকে, ইয়াত অংশগ্ৰহণকাৰী সকলোকে আমি কোনো অসম ছাত্ৰ সন্থা আৰু সমগ্ৰ অসমৰ জনসাধাৰণৰ হৈ মই আপোনালোকক তিনিটা শব্দ ক'ব খুজিছোঁ। সেই তিনিটা শব্দ হ'ল অভিনন্দন, অভিনন্দন আৰু আপোনালোকলৈ অভিনন্দন। ইয়াৰ আগতো যেতিয়া আমি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ, গোটেই অসমত কৈছিলোঁ যে যদি ক্ৰীড়া প্ৰতিযোগিতা পাতিব লাগে বেচৰকাৰীভাৱে, তেতিয়াহ'লে আপোনালোকে টিএমপিকে লগত যোগাযোগ কৰক, আয়োজন কমিটিৰ লগত যোগাযোগ কৰক, কেনেকৈ বেচৰকাৰীভাৱে ক্ৰীড়া প্ৰতিযোগিতা পাতিব লাগে তাৰ পৰা শিকিব লাগে। আৰু আমিও আজি সদৌ অসম ছাত্ৰ সন্থাই আমি অকপতে স্বীকাৰ কৰিছোঁ যে আমি এই ক্ৰীড়া প্ৰতিযোগিতা পাতিবলৈ আমি সৰু সুৰাকৈ আৰম্ভ কৰিছোঁ, কিন্তু আমি এতিয়া টিএমপিকেৰ পৰা এই কথা শিকিবলৈ আৰম্ভ কৰিছোঁ যে কেনেকৈ ক্ৰীড়া প্ৰতিযোগিতা পাতিব লাগে। আৰু ভৱিষ্যতৰ দিনতো টিএমপিকেৰ পৰা এই দিশত আমি দিহা পৰামৰ্শ লৈ আমি আগবাঢ়ি যাম। কথা দীঘলীয়া ক'বলৈ থিয় হোৱা নাই। আৰু ভূপেন হাজৰিকাই কৈ গৈছিল ক্ৰীড়া হ'ল এক শান্তিৰ প্ৰাংগণ। ভূপেন হাজৰিকাই আমাক এই বাৰ্তা দি গৈছে। আৰু এই শান্তিৰ প্ৰাংগণত আমি আগবাঢ়ি যাবৰ কাৰণে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন হয়। ভূপেন দাই কোৱা এটা কথা মোৰ ক'বলৈ মন গৈছে। এই কথাটোকে টিএমপিকে কৈ গৈছে যে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। এই পৃথিৱী এক ক্ৰীড়াংগন, যৌৱন য'ত আজি জ্যোতিৰ্ময়, অসুস্থ এলাহক এফলীয়া কৰি য'ত জীৱন গতি হয় কৰ্মময়, এই পৃথিৱী হ'ল এক ক্ৰীড়াংগন। ভূপেন দাই গোটেই ক্ৰীড়াৰ সম্পৰ্কত এটা স্পষ্ট বাৰ্তা আমাৰ আগত দি গৈছে। আৰু ইতিমধ্যে ভুৱন বিহু ডাঙৰীয়ে কৈ গৈছে যে ছাত্ৰ ছাত্ৰীসকলক এটা প্ৰতিযোগী মন লৈ আগবাঢ়ি যাবৰ কাৰণে আৰু বিভিন্ন ধৰণৰ ড্ৰাগছ, আমাৰ মাদক দ্ৰব্য সকলোকে আঁতৰাই এটা সুস্থ মানসিকতাৰে আমি আগবাঢ়ি যাবৰ কাৰণে ক্ৰীড়াই একমাত্ৰ উপায়। তাৰ লগে লগে আৰু এটা হ'ল ক্ৰীড়াই সমাজ গঢ়ে, সংস্কৃতিয়ে যেনেকৈ সমাজ গঢ়ে ক্ৰীড়াই সমাজ গঢ়ে। এটা প্ৰতিযোগী মন লৈ যাবৰ কাৰণে আমাক পৰিৱেশ দিয়ে। আৰু সেইবাবে টিএমপিকে নেতৃত্ব লৈছে, এটা বিশাল ব্যৱস্থা লৈছে, এটা সপোন ৰচিছে যে ইয়াৰ লগে লগে আমাৰ ৰাজ্যিক দল, ৰাষ্ট্ৰীয় দল অলিম্পিকলৈ যাবলৈ পৰিকল্পনা কৰিছে। সেই সপোন বাস্তৱত ৰূপায়িত হ'বই। যি ধৰণে ইয়াত আয়োজন কৰা হৈছে সেই লক্ষ্যত উপনীত হ'বই। আৰু টিএমপিকে যি ধৰণে এই ব্যৱস্থাৰ আয়োজন কৰিছে, এই আয়োজনৰ প্ৰতি আমি সদৌ অসম ছাত্ৰ সন্থাই আমি সকলো ধৰণে সকলো সময়তে সহায় আৰু সহযোগিতা আগবঢ়াবলৈ আমি প্ৰস্তুত আছোঁ। আজি আমাৰ মাজত মই দীঘলীয়া কথা ক'বলৈ থিয় হোৱা নাই। ইতিমধ্যে প্ৰধান বৰুৱা ডাঙৰীয়ে কৈ গৈছে যে কি ধৰণে NIS কোচ প্ৰস্তুত কৰিব লাগে, কি ধৰণে প্ৰশিক্ষণৰ প্ৰয়োজন, সকলো কথা কৈ গৈছে। ইয়াত মীৰাবাই চানু আছে। মীৰাবাই চানুৱে তেখেতৰ অভিজ্ঞতা কৈছে। मैंने आपका इंटरव्यू सुना था, देखा है कैसे आप ट्रैक में जाके प्रैक्टिस किया था, सुबह उठ के ट्रैक पे उठ के आप प्रैक्टिस किया था। आपका हम इंटरव्यू देखा है, सुना है। We are today we are really delighted because your presence here, madam. You are proud of Assam, you are proud of Northeast, and you are proud of our country. And because of your presence, you are really delighted and encouraged. And our boys and girls are really delighted and encouraged. And you are our model, and we will follow you. Our young generation is following you, and we will follow you. बाद में भी आपसे हमारा आपका गाइडेंस चाहिए, आपका सलाह चाहिए, ताकि हमारा यंग जनरेशन with a sporting spirit, they can also achieve their goal, they can also fulfill their dream. Thank you.
Mirabai Sanu, for your presence in our state. At the same time, I would also like to express our gratitude to the leaders of the All Manipur Students Union and Tripura Student Federation. They are here from Manipur and Tripura. We have a common platform, that is Northeast Student Organization of 7 states, and the leaders of All Manipur Students Union and Tripura Student Federation are here on behalf of Northeast Student Organization NESO and on behalf of TMPK and All Assam Students Union. We would like to express our gratitude to all the leaders of AMSU and TSF. We are working together. Yes, politically you are divided into 7 states, but mentally you are, and emotionally we are one, that is Northeast. And for that the leaders of AMSU and leaders of TSF are here as per the invitation of TMPK. We will have to carry the spirit of Northeast. That is the spirit. I am repeating again, we are politically divided into 7 states, but mentally, emotionally we are one, that is Northeast. And जब ओलंपिक में जब मेडल मिलता है, कहाँ से मिला है? नॉर्थ ईस्ट से मिला है. That is our sentiment. That is our spirit. And with that spirit, we'll have to carry our journey. Thank you, leaders of AMSU and leaders of TSF, and thank you, Mirabai Sanu. আৰু শেষত দুটা কথা কৈ মোৰ ক'বলৈ এইখিনি সামৰিম. সেই দুটা কথা হ'ল, ইতিমধ্যে তিলক দলে ডাঙৰীয়া আছে, TMPKৰ সন্মানীয় সভাপতি চান পাঙিং ডাঙৰীয়া আছে. তিলক দলে ডাঙৰীয়াৰ লগত কথা পাতিবলৈ মই সুবিধা মানে বৰ দূৰ হ'লতো, চকে চকে কথা পাতি আছোঁ. মানে সাংঘাতিক ধৰণৰ মৌনভাৱে কাম কৰি থকা তিলক দলে. ইয়াৰ আগত TMPK সাধাৰণ সম্পাদক আছিল. মানে হত্যা কাট্টা, মানে যি ধৰণে লিডাৰশ্বিপ লৈ একদম সাংঘাতিক ধৰণে মহতিয়াই লৈ যায়. মানে তিলক দলে চালে আমি এতিয়াই বুজি পাওঁ, তিলক দলে যে নেতৃত্ব ল'লে একদম মহতিয়াই লৈ যাব পাৰে. আৰু তাৰ আঁৰত বহুত মানুহ আছে, আমাৰ তাৰ আঁৰত মানুহ আছে, ভুৱন পেগু ডাঙৰীয়া আছে, চাহিয়া ডাঙৰীয়া আছে, আৰু সকলো আছে. এতিয়া মই তিলক দলে ডাঙৰীয়াৰ লগত কথা পাতিবলৈ সুবিধা নাপালোঁ, বা চান ডাঙৰীয়াৰ লগত কথা নাপালোঁ, কি সুবিধা পাই মই আমাৰ ভুৱন পেগু ডাঙৰীয়াৰ লগত কথা পাতিলোঁ, প্ৰধান বৰুৱা ডাঙৰীয়াৰ লগতো কথা পাতিলোঁ. আৰু কথা পতাৰ পিছত এটা মনৰ কথা এটা প্ৰকাশ কৰিব খুজিছোঁ. আমি আছোঁ কেন্দ্ৰীয় কমিটিৰ বিষয়বিলাকৰ লগত কথা বতৰা পাতি আহিছোঁ. বিকজ লিডাৰ্ছ অফ Adi Students Union are also here. I'd like to express my gratitude to you also, because we are all from Northeast. Thank you so much for your presence. We'll have to work together. আমি আছোঁ কেন্দ্ৰীয় কমিটিৰ বিষয়বিলাকৰ লগত কথা পাতি ল'লোঁ. ইমান ডাঙৰ আয়োজন কৰিলে TMPK. যোৱাবাৰো দেখিছোঁ, আজিও এইবাৰো দেখিছোঁ. গতিকে আমি এটা প্ৰস্তাৱ এটা আগবঢ়াব খুজিছোঁ TMPKলৈ. প্ৰথম প্ৰস্তাৱ হ'ল, TMPK এই স্পৰ্টছ কাৰ্নিভেল পাতি যাওঁতে প্ৰদৰ্শন ছাত্ৰ সন্থাৰ পৰা আমি যি ধৰণৰ সমৰ্থন আৰু সহযোগিতা ভৱিষ্যতে প্ৰয়োজন, সেই সমৰ্থন আৰু সহযোগিতা আমি TMPK সম্পূৰ্ণ ধৰণে আমি আগবঢ়াম. 2, ইমান প্ৰতিযোগিতা, 30,000 প্ৰতিযোগীয়ে গাঁৱে গাঁৱে প্ৰতিযোগিতা কৰি আহি ইয়াত প্ৰায় 4,000 ইয়াত সমবেত হয়. 4,000 প্ৰতিযোগীয়ে সমবেত হৈ হোৱাটো এটা সৰু কথা নহয়. এতিয়া আমি কি কৰিব পাৰোঁ? আমাৰ TMPK আৰু সদৌখন ছাত্ৰ সন্থা, আমি ভাতৃ সংগঠন, আমি হাতত হাত ধৰি কান্ধত কান্ধ মিলাই আমি আগবাঢ়ি গৈ আছোঁ, আগবাঢ়ি গৈ থাকিম. এই কথা ঠিক যে আমি সদৌখন ছাত্ৰ সন্থাই TMPKৰ লগত হাতত হাত ধৰি কান্ধত কান্ধ মিলাই আমি আগবাঢ়ি যাম, আগবাঢ়ি আছোঁ আৰু আগবাঢ়ি গৈ থাকিম, এইটো কথা স্পষ্ট. কিন্তু অহাবাৰ যিটো প্ৰতিযোগিতা হ'ব, সেই প্ৰতিযোগিতাত আপোনালোকৰ টপ 2জন হয়. Under 14 এজন টপ হয়, Under 17 টপ এজন হয়. আপোনালোকে পুৰস্কাৰ দিয়েই. আমি এটা ভাতৃ সংগঠন হিচাপে আমি ক'ব খোজোঁ, অহাবাৰৰ পৰা যিটো প্ৰতিযোগিতা হ'ব, এই টপ 2জন যিজন হ'ব, এই টপ 2জনক আমি 2টা বঁটা, 2টা জলপানী দিবলৈ আমি সিদ্ধান্ত লৈছোঁ. এই প্ৰস্তাৱ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ. 2টা বঁটা আৰু 2টা জলপানী, এই 2টা আমি আগবঢ়াই যাম. আৰু পুনৰ কৈছোঁ যে সদৌখন ছাত্ৰ সন্থা TMPK আমি হাতত হাত ধৰি আমি আছোঁ, হাতত হাত ধৰি আমি আগবাঢ়ি আছোঁ, আৰু হাতত হাত ধৰি আমি আগবাঢ়ি যাম. সেই মনলৈ বাৰ্তা আমি আপোনালোকলৈ প্ৰস্তাৱ আমি প্ৰেৰণ কৰিলোঁ. শেষত মিচিং ভাষা শিকিবলৈ চেষ্টা কৰি আছোঁ, পৰা নাই. TMPK আমাৰ তিলক দলে ডাঙৰীয়া কওঁ, চানক কওঁ, তিলক দলেকটো কৈয়ে আছোঁ. আৰু ভূপেন বগীক মই এৰাই নাই, কেনেকৈ শিকাব. স্পকেন ইংলিছৰ নিচিনা স্পকেন মিচিং শিকাব পাৰে নেকি? আমাক শিকালে ভাল পাওঁ, আমি শিকিবলৈ ৰেডি আছোঁ. এতিয়া আমি শেষত মোৰ এটা বাক্যৰে শেষ কৰিব খুজিছোঁ. এই বাক্যটো হ'ল, যোৱাবাৰো কৈছে এই কথা, আজিও কম, সদায় কম, আৰু ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী
সকলোৰে মনত এই বাক্যটো অংকন কৰি ল'বলৈ মই অনুৰোধ জনাইছোঁ। এই যে আমি সকলোৱে গোট খালোঁ 30,000 বা 5,000, আকৌ আমাৰ লক্ষ্য হ'ল ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু অলিম্পিক। মূল লক্ষ্যটো কি? মূল লক্ষ্যটো হ'ল মিচিং জনগোষ্ঠীক আমি জিলিকাব লাগিব। মিচিং জনগোষ্ঠীক জিলিকাই লৈ যাম ৰাজ্যিক পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, সকলো পৰ্যায়ত আমি জিলিকাই লৈ যাম। এইটো আমাৰ লক্ষ্য। মিচিং জনগোষ্ঠীক জিলিকোৱাৰ লগে লগে আমি TMPকে জিলিকাম, কাৰণ TMPকে আমাক এখন ফৰাম দিছে, TMPকে আমাক মঞ্চখন দিছে, আৰু তাৰ লগে লগে আমি অসমক জিলিকাম। গতিকে আমি এটা অসমীয়াত এইটো বাক্য যোৱাবাৰো গাইছিলোঁ, মই আজিও গাই যাম, সদায় গাই যাম, আৰু আপোনালোকক সদায় গাই যাবলৈ মই অনুৰোধ জনাম। সদায় এই বাক্যটো আপোনালোকে মনত ৰাখিব। সেই বাক্যটো হ'ল মই জিলিকিম, মিচিং জনগোষ্ঠীক জিলিকাম, TMPকে জিলিকাম, অসমক জিলিকাম। এই বাক্যটো আপোনালোকক সকলোকে ক'বলৈ মই অনুৰোধ জনাম এবাৰ, আৰু এবাৰ মিচিং ভাষাত ক'বলৈ মই অনুৰোধ জনাম। মিচিং ভাষা মোৰ ভুল হ'ব পাৰে, ক্ষমা কৰিব, কিন্তু মই মিচিং ভাষাটোক লৈ আহিছোঁ। আমি জিলিকিম, মিচিং জনগোষ্ঠীক জিলিকাম, TMPকে জিলিকাম, অসমক জিলিকাম। আমি জিলিকিম, মিচিং জনগোষ্ঠীক জিলিকাম, অসমক জিলিকাম। এইটো যদি মই মিচিঙত এতিয়া ভুলে শুদ্ধে কৈ যাম, এতিয়া মিহলো উন্ময়ে, এবাৰ আপোনালোকে ক'ব লাগিব, আমি জিলিকিম, এইফালে জিলিকা নাই, এইফালে জিলিকিছে, আমি জিলিকিম, মিচিং জনগোষ্ঠীক জিলিকাম, অসমক জিলিকাম। এতিয়া মিচিঙত কওঁ, এতিয়া মিচিং ভাষাত ngolu উন্ময়ে, মিচিং ৰেগাম উন্ময়ে, অসম চেম উন্ময়ে। ধন্যবাদ, মতাৰ কাৰণে ধন্যবাদ জনালোঁ TMPকে। আৰু TMPকে এনেধৰণে স্পৰ্টছ কাৰ্নিভেল মাতিলে আকৌ দৌৰি আহিম, এই কথাটোকে আপোনালোকক ক'লোঁ। আৰু TMPকে মই আকৌ কৈ যাম, অসমৰ মাটিত এনেধৰণৰ বৃহৎ ক্ৰীড়া মহোৎসৱ পতা এটাই সংগঠন, সেই সংগঠনটোৰ নাম হ'ল TMPকে কোডো মিচিং ছাত্ৰ সন্থা। আৰু এই TMPকৰ লগত আমি একেলগে আগবাঢ়ি যাম, তাকে কৈ আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাই, মোৰ শ্ৰদ্ধা জনাই, মোৰ ক'বলৈ সানিছোঁ। ধন্যবাদ। জয়